সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ অসমত দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু তৃতীয় তথা শেষ পৰ্যায়ৰ যিটো ভোট গ্ৰহণ এইটো অহা 7 তাৰিখে অনুষ্ঠিত হ'ব। এই দুইটা পৰ্যায়ৰ ভোটদানৰ পিছত এটা কথা স্পষ্ট হৈছে যে শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন যি মিত্ৰজোঁট অসমত, এই মিত্ৰজোঁট প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। খবৰবিলাক আমি পাইছোঁ, যোৰহাটত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পৰাজয় আৰু গৌৰৱ গগৈৰ বিজয় নিশ্চিত। ঠিক তেনেকৈ ডিব্ৰুগড়, অন্যান্য সমষ্টিবিলাকত আজি ভবাতকৈ বহু পৰিমাণে বিজেপি বিৰোধী শক্তিবিলাকৰ অগ্ৰগতি আমি লক্ষ্য কৰিছোঁ। এতিয়া শেষ পৰ্যায়ত আমাৰ এই যিটো নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই সমষ্টিকেইটাতো আপুনি যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব ধুবুৰী কোনোমতে নিজকে বিজেপি বিৰোধী তাত জয় হ'ব। সন্মানীয় গুৱাহাটী সমষ্টি, যিটো সমষ্টিত যোৱাবাৰ বিজেপি দলে বহু ভোটত সমষ্টি দখল কৰিছিল, এই সমষ্টিতো বিজেপিয়ে সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু লক্ষ্য কৰা গৈছে যে বিপুল সমৰ্থনেৰে বিৰোধী জোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ অগ্ৰগতি দিনে দিনে এইটো লক্ষণীয় হৈছে, আমি লক্ষ্য কৰিছোঁ। অন্যান্য যিবিলাক সমষ্টি আছে, কোকৰাঝাৰতো আমাৰ লগতে লাগি আছে সমষ্টিটো, এই সমষ্টিত তিনিকণীয়া প্ৰতিদ্বন্দ্বিতা চলিছে আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPLৰ প্ৰাৰ্থীগৰাকী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমাৰ বৰপেটা সমষ্টিত এতিয়া সকলো ক্ষেত্ৰতে দেখা গৈছে যে যুদ্ধখন স্পষ্টত চলি আছে। CPM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ আৰু হৈছে বিজেপি AGP দলৰ পক্ষৰ পৰা AGPৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী। এই সমষ্টিটোতো বিজেপি বিৰোধী ভোট আজি মনোৰঞ্জন তালুকদাৰ বা CPM দলৰ পক্ষে ব্যাপক ৰূপত সংগঠিত হৈছে। আমি যিটো নিৰ্বাচনী কৌশল ৰচনা কৰিছিলোঁ, বিজেপি দলে তেওঁলোকৰ শাসনকালত যি ধৰণে বৰপেটা সমষ্টিটো পুনৰ গঠন কৰিলে, তাৰপিছত তেওঁলোকে কৈছিল যে এই সমষ্টিত আৰু বিজেপি দলৰ প্ৰত্যাহ্বান কৰিব পৰা কোনো ৰাজনৈতিক শক্তি নাই। কিন্তু তেওঁলোকৰ নীতি, তেওঁলোকৰ যিবিলাক পদক্ষেপ বিগত সময়ছোৱাত জনসাধাৰণৰ বিৰুদ্ধে ল'লে, সকলো অংশৰ জনসাধাৰণৰ মাজত বিক্ষোভ বৃদ্ধি পাইছে আৰু সেইকাৰণে বিজেপি দলক পৰাভূত কৰাৰ কাৰণে আমি বিশেষত বিজেপি দলৰ যিবিলাক শক্তিশালী ঘাটি আছিল, সেই ঘাটিবিলাকত আমি প্ৰচাৰ অভিযান প্ৰথমৰ পৰাই তীব্ৰতৰ কৰিছোঁ। আৰু লক্ষণীয়ভাৱে এতিয়াতো এই কথা আমি নিঃসন্দেহে ক'ব পাৰোঁ, আমাৰ যিটো এই অঞ্চলবিলাকতো, মই বিশেষকৈ অভয়পুৰী নতুনকৈ গঠন কৰা অভয়পুৰী সমষ্টিতে বিগত সময়ছোৱাত কাম কাজ কৰি আছোঁ। এই সমষ্টিটো অভূতপূৰ্ব, আমি য'তেই গৈছোঁ তাতে কৈছে আপোনালোক নাহিলেও হ'লহেঁতেন, আমি অলৰেডি সিদ্ধান্ত গ্ৰহণ কৰি থৈছোঁ, আহিছে ভাল কৰিছে। অৰ্থাৎ এইবিলাক সমষ্টিটো বিজেপিৰ বিৰুদ্ধে মনোৰঞ্জন তালুকদাৰৰ সপক্ষে আমি বিপুল সংখ্যক ভোট লাভ কৰিম। এতিয়া আমি ক'ব পাৰোঁ যে সংখ্যাগুৰু অঞ্চল, অসমীয়া অঞ্চলবিলাকত আমি 40%তকৈ কম ভোট নাপাওঁ। আৰু কেইদিনমান বাকী আছে, এই ভোট দিনে দিনে বাঢ়ি আছে। অন্যান্য সমষ্টিবিলাকৰ কথা কিছু ৰিপৰ্ট আমাৰ অজিত দাস ডাঙৰীয়াই আপোনালোকৰ আগত ক'ব পাৰিব। কিন্তু বিষয়টো এতিয়া অন্য এটা বিষয় যিটো গুৰুত্বপূৰ্ণ, কাৰণ নিৰ্বাচন বেছি দিন নাই। ইয়াত আমি ইণ্ডিয়া অৰ্থাৎ কংগ্ৰেছ নেতৃত্বাধীন যিটো জোঁট অল ইণ্ডিয়াত হৈছে, এই জোঁটৰ পৰা আমাৰ দুগৰাকী প্ৰাৰ্থী বুলি ক'ব লাগিব, কাৰণ কংগ্ৰেছ দলৰ লগত আসন বুজাবুজি CPMৰ লগত সম্ভৱ নহ'ল। ইতিমধ্যে কিছুমান কথা বজাৰত চলিছে, ভূপেন বৰা ডাঙৰীয়াই কিছুমান কথা আগতে কৈছিল, এতিয়া নতুন কিছুমান কথা কোৱা আৰম্ভ কৰিছে। এই সম্পৰ্কে আমাৰ ৰাজ্যিক সম্পাদকে আজি এখন প্ৰেছ কনফাৰেঞ্চ কৰিছে, এই বাৰ্তাবিলাক যাব নিশ্চয়। কিন্তু প্ৰশ্ন হৈছে
যে ইণ্ডিয়াৰ অংশীদাৰী হিচাপে আমি কমিটেড বিজেপিক পৰাভূত কৰাটো। আমি কংগ্ৰেছ দলৰ সভ্য সমৰ্থক বা কংগ্ৰেছ দলটো শত্ৰু বুলি জ্ঞান কৰা নাই। আমি তেওঁলোকক বৰপেটা সমষ্টিত প্ৰতিদ্বন্দ্বী হিচাপে জ্ঞান কৰিছোঁ আৰু আমি প্ৰচাৰ কৰিছোঁ যে বিজেপি দলৰ বিৰুদ্ধে যিজনে জিকিব পাৰে, যিজনে যোগ্য, যিজনে বিজেপি বিৰোধী ভোটবিলাক একত্ৰিত কৰিব পাৰে, সেইজনক ভোট দি বিজেপি বিৰোধী শক্তিটোৱে জয়যুক্ত কৰাত আমি ভূমিকা পালন কৰিব লাগে। আৰু সেইকাৰণে আমি বিজেপি এজিপিৰ শক্তিশালী ঘাটিবিলাকত বিজেপিৰ ভোটটো যাতে কম কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিদিন আমি কাম কৰি আছোঁ। কিন্তু তাৰ বিপৰীতে NDAৰ অংশীদাৰী যিটো দল এই সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বী হৈ আছে, তেওঁলোকে কিন্তু বিজেপিৰ ষ্ট্ৰং হোল্ডবিলাক সংখ্যাগুৰু অঞ্চলবিলাকত মানে তেনেধৰণৰ কেম্পেইন আমি চকুত পৰা নাই। মানিকপুৰ অঞ্চলত নায়েই কেম্পেইন, অন্যান্য অঞ্চলবিলাকত তেওঁলোকৰ কেম্পেইন জিৰ'। তেওঁলোকে এতিয়া বিভিন্ন কথা কৈ তেওঁলোকৰ প্ৰচাৰটো কেৱল সংখ্যালঘু মানুহৰ মাজত কৰি মানুহখিনিক বিভ্ৰান্ত কৰাৰ কাৰণেও কিছু চেষ্টা কৰিছে। সেইকাৰণে আমাৰ আহ্বানটো হৈছে যে আমি দুৰ্ভাগ্যজনকভাৱে ইণ্ডিয়াৰ অংশীদাৰী দল হিচাপে বৰপেটাত আমি ঐক্যবদ্ধ হ'ব নোৱাৰিলোঁ। কিন্তু তথাপিও মূল লক্ষ্য আমাৰ হৈছে বিজেপিক পৰাজিত কৰা। আৰু এই ক্ষেত্ৰত লক্ষণীয়ভাৱে যিটো দল আগবাঢ়ি আহিছে, যিগৰাকী প্ৰাৰ্থীৰ সপক্ষে বিজেপি বিৰোধী ভোট একত্ৰিত হোৱাৰ সম্ভাৱনাই দেখা দিছে, আমি সকলো বিজেপি বিৰোধী ৰাজনৈতিক নেতা কৰ্মীকে আমি আহ্বান জনাব বিচাৰিছোঁ, বাকী কেইটামান দিন আছে, আপোনালোকেও এটা ভূমিকা পালন কৰক আৰু যাতে বৰপেটা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ বিজয়টো যিহেতু নিশ্চিত হৈছে, ইয়াক আৰু ডাঙৰ বিজয়ৰ ফালে যাতে আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে ৰাইজৰ মাজত এটা ঐক্য গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিব লাগে। অহাকালি আমাৰ ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰী মানে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ ডাঙৰীয়া মানিকপুৰত আহিব আৰু আবেলি 3:30 বজাৰ পৰা এই সমাৱেশ। আমি সকলো বিজেপিক বিৰোধী বা বিজেপিক বেয়া পাই যিসকলে মনে মনে ভাবিছে যে এইবাৰ ভোট বিজেপি বিৰোধী যোগ্য প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক আমি দিম, বহুতেতো কৈছে আমি পাৰ্টি ভাল নাপালেও মনোৰঞ্জন তালুকদাৰক ভোটটো দিম, আমি সকলো মানুহকে এই সমাৱেশত অংশগ্ৰহণ কৰাৰ কাৰণেও আহ্বান জনাইছোঁ।